নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখৰ ভিতৰত বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি আপোনাৰ ৰাশিৰ কোন কোন ক্ষেত্ৰত পৰিব, কোনটো দিশত আপোনালোকে ভাল খবৰ লাভ কৰিব আৰু বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি আপোনাৰ ৰাশিৰ ক'ত ক'ত পৰিব সেই বিষয়ে আজি ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ বৃহস্পতি গ্ৰহৰ দৃষ্টিসমূহ হৈছে সদায় অমৃতময় দৃষ্টি, য'ত দৃষ্টি পৰে সেই স্থানৰ সদায় বৃদ্ধি কৰে। গতিকে আপোনাৰ বাবে ফলাফল এইখিনি সময়ৰ ভিতৰত কেনেধৰণৰ হ'ব সেই বিষয়ে জানিবৰ বাবে আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে অৱশ্যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধনুৰাশিৰ ব্যক্তিসকলৰ বাবে যিহেতু বৃহস্পতি গ্ৰহ হৈছে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ, যিটো কাৰণত আপোনাৰ জন্মগতভাৱে বৃহস্পতি গ্ৰহই সদায় আপোনাক নিয়ন্ত্ৰণ কৰি আহিছে, কিন্তু জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখৰ এইখিনি সময়ত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা অষ্টমত থাকিব। অৱশ্যে অষ্টমৰ পৰা যিহেতু য'ত য'ত দৃষ্টি পৰিব সেই দৃষ্টিকেইটা খুবেই ভাল দৃষ্টি হ'ব, যিটো কাৰণত প্ৰথম দৃষ্টি পৰিব আপোনাৰ দ্বাদশ স্থানত। দ্বাদশত বৃহস্পতি গ্ৰহৰ যেতিয়া দৃষ্টি পৰে তেতিয়া ধৰ্মৰ প্ৰতি আস্থা, বিশ্বাস আৰু ভগৱানৰ প্ৰতি সংযোগ এই ৰাশিৰ ব্যক্তিসকলৰ খুবেই বৃদ্ধি পায়। গতিকে এইখিনি সময়ত আপোনাৰ নিশ্চয় তেনেধৰণৰ যোগাযোগবোৰ বাঢ়িব। তীৰ্থ ভ্ৰমণ হোৱাৰ সম্ভাৱনাও কিন্তু পূৰ্ণৰূপত আছে। গতিকে আপুনি লক্ষ্য কৰিব আপোনাৰ তীৰ্থ ভ্ৰমণ, তীৰ্থযাত্ৰাৰ সম্ভাৱনা এই বছৰৰ জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত পূৰ্ণৰূপত আছে। লগতে যিহেতু বৃহস্পতি গ্ৰহৰ দৃষ্টি দ্বাদশত থাকিব, যিটো কাৰণত খৰচ হ'লেও আপোনাৰ সৎ পথত খৰচ হ'ব। বৃহস্পতি গ্ৰহই কেতিয়াও অসৎ পথত খৰচ নকৰায়। গতিকে আপোনাৰো খৰচ হ'লে ভাল পথতে খৰচ হ'ব, সেইটো আপোনাৰ বাবে খুবেই পজিটিভ পইণ্ট দেখা পোৱা গৈছে। লগতে বৃহস্পতি গ্ৰহৰ অন্য এটা দৃষ্টি যিহেতু দ্বিতীয় স্থানত থাকিব। দ্বিতীয় স্থান হৈছে ধনৰ স্থান আৰু ধনৰ স্থানত যেতিয়া বৃহস্পতি গ্ৰহৰ দৃষ্টি পৰে তেতিয়া হাতত ধন সঞ্চয় হয়, ধনৰ আগমনৰ পথবোৰ মুকলি হয়। আপুনি লক্ষ্য কৰিব জুনৰ পৰা অক্টোবৰ মাহৰ ভিতৰত আপুনি হাতত যথেষ্টখিনি ধন সঞ্চয় কৰিব পাৰিব। অনায়াসে আপোনাৰ হাতত ধনবোৰ আহি পৰিব। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই স্থিতি আপোনাৰ বাবে খুবেই লাভদায়ক স্থিতি। লগতে যিহেতু দ্বিতীয় স্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টি থাকিব, গতিকে আপোনাৰ কথা বতৰাবোৰ প্ৰভাৱশালী হৈ পৰিব। বাণী স্থানত যেতিয়া বৃহস্পতি গ্ৰহৰ দৃষ্টি পৰে তেনে ক্ষেত্ৰত কথা বতৰাৰ জৰিয়তেই আনক প্ৰভাৱিত কৰাৰ ব্যক্তিত্ব আহি পৰে। গতিকে আপুনি য'তেই নাযাওক কিয় নিজৰ কথাৰে সকলোকে সন্মত কৰিব পাৰিব, আপোনাৰ কথাবোৰক সকলোৱে শ্ৰদ্ধা কৰিব, সন্মান কৰিব। গতিকে এক বিশেষ গুণ আপোনাৰ ভিতৰত এইখিনি সময়ত আহি পৰিব। আত্মীয় কুটুম্বৰ সৈতেও আপোনাৰ মিত্ৰতা পুনৰ বৃদ্ধি পাব। গতিকে দ্বিতীয় স্থানত যেতিয়া বৃহস্পতি গ্ৰহ বা অন্য শুভ গ্ৰহৰ স্থিতি বা দৃষ্টি পৰে তেতিয়া আত্মীয় কুটুম্বৰ সৈতে পুনৰ যোগাযোগবোৰ বৃদ্ধি পাব ধৰে। গতিকে আপোনাৰো তেনেধৰণৰ সংযোগ এইখিনি সময়ত দেখা গৈছে। লগতে অন্য এটা দৃষ্টি আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত পৰিব। চতুৰ্থ স্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টি পৰাটো আপোনাৰ বাবে অত্যন্ত শুভ সংযোগ এইকাৰণে, কাৰণ চতুৰ্থ স্থানত বৃহস্পতি গ্ৰহ সদায় উচ্চ অৱস্থাত আহে আৰু যিহেতু এইখিনি সময়তো আপোনাৰ বাবে উচ্চ অৱস্থাত থাকিব, গতিকে আপোনাৰ ঘৰখনক দিনক দিনে গুৰু বৃহস্পতিয়ে উন্নতি প্ৰগতি কৰাব ধৰিব। জুনৰ পৰা অক্টোবৰ মাহৰ ভিতৰত আপুনি লক্ষ্য কৰিব আপোনাৰ যদি ঘৰত কিবা কাম ফাঁচি আছে, পেণ্ডিং হৈ আছে, তেতিয়াহ'লে সেই কাম বনবোৰ আপোনাৰ দিনক দিনে আগবাঢ়ি যাব ধৰিব। আপোনাৰ ঘৰখনত এক সুন্দৰ পৰিৱেশ গঢ়ি উঠিব, যিটো কাৰণত সকলোৰে ঘৰৰ প্ৰায় প্ৰত্যেকগৰাকী ব্যক্তিৰ মাজত মিলা প্ৰীতিবোৰো বৃদ্ধি পাব আৰু বন্ধু বান্ধৱৰ সংখ্যাও বাঢ়িব। অৱশ্যে সৎ বন্ধু, সৎ সংগ প্ৰাপ্তিৰ সম্ভাৱনা বৃহস্পতি গ্ৰহই লৈ আনিব, যিটো কাৰণত বৃহস্পতি গ্ৰহই আপুনি লক্ষ্য কৰিব আপোনাৰ
বন্ধু ভাল বন্ধুৰ সৈতে যোগাযোগ কৰাই থাকিব। মাজে সময়ে আপুনি বন্ধুৰ পৰা সহায় সহযোগিতাও লাভ কৰিব। আৰ্থিক ক্ষেত্ৰতেই হওক, বেলেগ বেলেগ ক্ষেত্ৰতেই হওক, আপুনি বন্ধুৰ সহায় সহযোগিতা লাভ কৰিব। অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ অৱশ্যে প্ৰয়োজন আছে। পাৰিলে যিকোনো বস্তু খোৱা লোৱা নকৰিব। অষ্টমত বৃহস্পতি গ্ৰহৰ স্থিতি হ'লে অকণমান পেটৰ সমস্যা মাজে সময়ে দেখা দিয়ে। বিশেষকৈ মাছ মাংস খালে অথবা যিবোৰ অখাদ্য সেইবোৰ গ্ৰহণ কৰিলে বৃহস্পতি গ্ৰহ কিছু দুৰ্বল হৈ পৰে, যিটো কাৰণত পেটৰ সমস্যা বহু সময়ত দেখা দিয়ে। গতিকে আপুনি খোৱা লোৱাত একমাত্ৰ যত্ন ৰাখিলে বাকী ক্ষেত্ৰত কিন্তু গুৰু বৃহস্পতি গ্ৰহৰ আপুনি ভাল ফলাফল নিশ্চয় লাভ কৰিব। যিহেতু আপোনাৰ ৰাশিৰেই অধিপতি গ্ৰহটোৱেই হৈছে বৃহস্পতি গ্ৰহ, গতিকে সৰ্বাধিক শুভ ফল প্ৰাপ্তিৰ বাবে আপুনি বৃহস্পতিবাৰে মাছ মাংস কেতিয়াও নাখাব। কাৰণ আপোনাৰ ৰাশিৰ অধিপতি হোৱাৰ বাবে বৃহস্পতিবাৰটো নিয়ম নীতি থকাৰ খুবেই প্ৰয়োজন। গতিকে আপুনি অকণমান চেষ্টা কৰক, তেতিয়া দেখিব আপোনাৰ শুভ ফল আপুনি এইকেইটা দিনতো নিশ্চয় লাভ কৰিব। গতিকে আশীষ কৰিছোঁ আগন্তুক দিনবোৰ আপোনাৰ যেন আৰু অধিক শুভ হৈ পৰক, তাৰেই কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।